গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ সদস্য পদ ত্যাগ কৰিছে মুখ্যমন্ত্ৰীয়ে বাৰ সন্থাৰ সভাপতিলৈ পত্ৰ লিখি সদস্য পদ ইতিমধ্যে ত্যাগ কৰিছে উচ্চ ন্যায়ালয়ৰ হস্তান্তৰক লৈ শেহতীয়াকৈ সৃষ্টি হৈছিল বিতৰ্কৰ আৰু এই বিতৰ্কৰ পিছতে সদস্য পদ ত্যাগ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয় স্থানান্তৰৰ পক্ষত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্ৰত পাঁচটা কাৰণ দেখুৱাই পদত্যাগ পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 1994 চনৰ পৰা 2001 চনলৈ 12ৰ সক্ৰিয় সদস্য আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সদস্য হৈ থকা কালত বকিবলৈ চকী নোপোৱাৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰখনত আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি ইতিমধ্যে আপোনালোকক জনাইছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ সদস্য পদ ত্যাগ কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁ পত্ৰ প্ৰেৰণ কৰিছে পাঁচটাকৈ কাৰণ উল্লেখ কৰিছে সেই পত্ৰখনত আৰু যেতিয়া তেওঁ সদস্য হৈ আছিল সেই সময়ছোৱাত আনকি বহিবলৈ এখন চকী নোপোৱাৰ কথাও কিন্তু উল্লেখ কৰা হৈছে এই পত্ৰখনত শেহতীয়াকৈ যেটো এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল উচ্চ ন্যায়ালয়ৰ হস্তান্তৰক লৈ আৰু তাৰ পাছতে আৰম্ভ হৈছিল বিতৰ্ক আৰু সেই বিতৰ্কৰ পিছতে এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদস্য পদ ইতিমধ্যে ত্যাগ কৰি তেওঁ প্ৰেৰণ কৰিছে এখন পত্ৰ আৰু ফোন লাইনত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাস আমি মাধৱৰ ওচৰলৈ গৈছো মাধৱ আমি আপোনাৰ ওচৰলৈ ৰাখিছো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে বিষয়ক লৈ আচলতে বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পাছতে পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12 সদস্যৰ পৰা আৰু কি কাৰণ উল্লেখ কৰা হৈছে সেই পত্ৰখনত আমি আপোনাৰ ওচৰলৈ আহিছো মাধৱ চাওক নিতুমণি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাই এটা সিদ্ধান্ত ৰেজলিউশ্যন আছিল যে চৰকাৰ তথা উচ্চ ন্যায়ালয়ে যি সিদ্ধান্ত লৈছে উচ্চ ন্যায়ালয়খন ইয়াৰ পৰা স্থানান্তৰ কৰি উত্তৰ গুৱাহাটীলৈ নিয়াৰ তাৰ বিৰুদ্ধে তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাই এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল আৰু সেই সিদ্ধান্তৰ বিৰোধিতাত সকলোবোৰ 12ৰ যিসমূহ সদস্য গুৱাহাটী হাইকোৰ্ট 12ৰ যিসমূহ সদস্য সেই সকলোৱে সেই সিদ্ধান্তক সহমত প্ৰকাশ কৰিছিল আৰু সেইখিনি সময়তে চৰকাৰী কেইজনমান অধিবক্তাই এটা প্ৰস্তাৱ দিছিল যে গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাই যিটো প্ৰস্তাৱ লৈছে যে হাইকোৰ্টখন ইয়াৰ পৰা বেলেগ স্থানলৈ নিব নালাগে তাক পুনৰ বিবেচনা কৰিব লাগে আৰু পূৰ্বৰ সিদ্ধান্ত বাতিল কৰিব লাগে আৰু সেই যিটো প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা হৈছিল আৰু আলোচনা কৰাৰ সময়তে পুনৰ গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাই পূৰ্বৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তই তেওঁলোকে বাহাল ৰাখে আৰু সেইখিনি সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বহু সদস্যই কৈছিল যে যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়খন স্থানান্তৰ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে সেয়েহে তেওঁৰ সদস্য পদ বাতিল কৰিব লাগে আৰু সেই যিটো প্ৰস্তাৱ আছিল সেই সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টে হাইকোৰ্ট বাৰ সন্থাই পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিছিল কিন্তু সেই চিন্তা চৰ্চা কৰি থকাৰ সময়তে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাৰ সভাপতিলৈ এখন পত্ৰ লিখিছে আৰু সেই পত্ৰখন লিখি তেখেতে সদস্য পদ ত্যাগ কৰিছে তাৰ লগতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ফিজিকেলি তেওঁৰ এজন প্ৰতিনিধিয়ে গৈ গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাৰ যিজন সভাপতি KN চৌধুৰী তেখেতৰ হাতত এইখন পত্ৰ অৰ্পণ কৰিব আৰু কিছু সময়ৰ পিছতে পত্ৰখন অৰ্পণ কৰিব আৰু সেই যিখন পত্ৰ তেওঁ লিখিছে সেই পত্ৰখনত তেওঁ মূলতঃ বহুকেইটা কথা লিখিছে তাৰে মাজত তেওঁ কৈছে যে গুৱাহাটী হাইকোৰ্ট যিখন আছে বৰ্তমান গুৱাহাটী মহানগৰীৰ একেবাৰে হাৰ্ট অফ দ্য চিটিত আছে যাৰ কাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে আৰু তাত কোনো ধৰণৰ এক্সপানশ্যনৰ বাবে কোনো ধৰণৰ ইয়াত সুযোগ সুবিধা নাই তাৰ লগতে গুৱাহাটী হাইকোৰ্টৰ যিসমূহ অধিবক্তা তেওঁলোকে গোটেই বিষয়টো লৈ তাত যথেষ্ট পাৰ্কিঙৰ অসুবিধা আছে তাৰ লগতে তাত যান জঁটৰ সমস্যা হয় এনে বহুকেইটা কাৰণ তালৈ মুঠ 5টা কাৰণ দেখুৱাই তেখেতে কৈছে যে হাইকোৰ্টখন ইয়াৰ পৰা নিব লাগে বেলেগ স্থানলৈ লৈ যাব লাগে আৰু তাৰ পিছত তেওঁ এটা কথা উল্লেখ কৰিছে যে 1994 চনৰ পৰা 2001 চনলৈ তেওঁ গুৱাহাটী হাইকোৰ্টত এক্টিভলি প্ৰেক্টিচ কৰিছিল আৰু সেইখিনি সময়ত তেওঁ কেতিয়াও ওকালতি প্ৰেক্টিচ কৰাৰ সময়ত তেওঁ কেতিয়াও হাইকোৰ্ট বাৰত বহিবলৈ কোনো ধৰণৰ স্থান পোৱা নাছিল আৰু সেইকেইটা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু তাৰ পিছতে তেওঁ এই গোটেইসমূহ কাৰণ দেখুৱাই তেখেতে কৈছে যে মই যিহেতু এইখিনি পক্ষত কাম কৰিবলৈ গৈ আছো আৰু সেয়েহে মই গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাৰ সদস্য পদ ত্যাগ কৰিছো কিন্তু গুৰুত্বপূৰ্ণ বিষয় এটাই ইয়াৰ পূৰ্বে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই তেখেতৰ যিটো পদ আছিল বাৰ সন্থাৰ সদস্য পদ সেই সদস্য পদ ত্যাগ কৰিছিল
তাৰ পিছত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও গুৱাহাটী হাইকোৰ্ট বাৰ ঘণ্টাৰ সদস্যপদ ত্যাগ কৰিছে। ইয়াৰ পৰা এটা কথা অনুমান কৰিব পৰা যায় যে আগন্তুক সময়ছোৱাত গুৱাহাটী হাইকোৰ্ট স্থানান্তৰক লৈ যিটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে গুৱাহাটী হাইকোৰ্ট আৰু অসম চৰকাৰে, সেই প্ৰস্তাৱৰ ক্ষেত্ৰত নিশ্চয়কৈ তেওঁলোকে জোৰদাৰকৈ লাগিব। অৱশ্যে গুৱাহাটী হাইকোৰ্ট বাৰ ঘণ্টাই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে কোনো পধ্যে ইয়াৰ পৰা গুৱাহাটীৰ মাজমজিয়াৰ পৰা হাইকোৰ্টখন উত্তৰ গুৱাহাটীলৈ নিবলৈ নিদিয়ে আৰু তাৰ বাবে তেওঁলোকে ইতিমধ্যে আন্দোলনো সাব্যস্ত কৰিছে আৰু যিকোনো ধৰণৰ প্ৰস্তাৱ ল'বলৈ তেওঁলোকে সাজু আছে আৰু তেওঁলোকে পৰৱৰ্তী সময়ত এই গোটেই বিষয়টোলৈ উচ্চতম ন্যায়ালয়লৈ যাব বুলি আমি অনুমান কৰিছোঁ। তাৰ লগতে এই গোটেই বিষয়টোলৈ যেতিয়া আন্দোলন হৈছিল, সেই আন্দোলনৰ সময়ত আমি দেখা পাইছিলোঁ যে দুই এজন অধিবক্তাই যি মন্তব্য কৰিছিল, সেই মন্তব্যক লৈ অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই এটা কণ্টেম্প অফ কোৰ্ট তেওঁ কৰিছিল আৰু যিটো গোচৰত ইতিমধ্যে নটিচ জাৰি কৰা হৈছে আৰু সেই নটিচৰ প্ৰত্যাহ্বান জনাই সুপ্ৰিম কোৰ্টত এখন আবেদন দাখিল কৰা হৈছিল। সেইখন আবেদনৰ সন্দৰ্ভত গুৱাহাটী হাইকোৰ্ট বাৰ ঘণ্টা যিজন সভাপতি কে এন চৌধুৰী তেখেতৰ বিৰুদ্ধে প্ৰচিডিংটো ষ্টপ কৰিছে, কিন্তু বাকী যি দুজন আছিলে, এজন জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য আৰু আনগৰাকী মহিলা অধিবক্তা পল্লৱী তালুকদাৰ, তেওঁলোকৰ বিৰুদ্ধে যিটো কণ্টেম্প অফ কোৰ্টৰ প্ৰচিডিং, সেই প্ৰচিডিং চলিব। কিন্তু অধিবক্তা কে এন চৌধুৰীৰ বিৰুদ্ধে প্ৰচিডিঙৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে তেওঁ ষ্টে দিছে। কিন্তু এতিয়া পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সিদ্ধান্তৰ পৰা অনুমান কৰিব পৰা যায় যে আগন্তুক সময়ছোৱাত বাৰ সন্থাৰ যিটো সিদ্ধান্ত বা যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱৰ বিৰুদ্ধে তেওঁলোক যাব আৰু গুৱাহাটী হাইকোৰ্টখন গুৱাহাটীৰ মাজৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ লৈ যোৱাৰ বাবে যি সিদ্ধান্ত লোৱা হৈছে, সেই সিদ্ধান্তৰ ক্ষেত্ৰত নিশ্চয়কৈ চৰকাৰখনে জোৰদাৰ কাম কৰিব আৰু আগন্তুক সময়ত গুৱাহাটী হাইকোৰ্ট বাৰ ঘণ্টাই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে বা কেনেকৈ তেওঁলোকে চৰকাৰী যিটো সিদ্ধান্ত, সেই সিদ্ধান্তক প্ৰতিহত কৰে, সেয়া লক্ষণীয় বিষয় হ'ব। নিতুমণি মাধৱ দাস, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত অধিক তথ্যৰ বাবে আমি পুনৰ আপোনাৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম।